আপোনালোকে চাই আছে চেনেল উপস্থিতি। আজি মই আপোনালোকলৈ লৈ আহিছোঁ শিৱ মহাপুৰাণৰ পঞ্চম অধ্যায় সতীৰ দেহ ত্যাগ আৰু শিৱৰ পূজাবিধি। নমিক্ষাৰণ্যৰ মুনিসকলে হুতমুনিৰ পৰা অমৃততুল্য শিৱ মহাপুৰাণৰ কথা শ্ৰৱণ কৰি পৰম আনন্দিত হৈছিল। মুনিসকলৰ হকে শুনক মুনিয়ে হুতমুনিক সুধিছিল, হে মহামুনি হুত, সতীয়ে কেনেকৈ পৰ্বত দুহিতা পাৰ্বতী হৈছিল জনোৱা। শিৱৰ পূজাবিধি কথাও আমাক কোৱা, আমি সেইবোৰ শুনিবলৈ বৰ হেঁপাহ কৰিছোঁ। শুনক মুনিৰ কথা শুনি হুতমুনিয়ে কৈছিল, হে মুনিগণ, মই আপোনাৰ হবৰ পুৰণি পুণ্য কথা কওঁ শুনক। পূৰ্বতে দক্ষ আৰু ৰুদ্ৰদেৱৰ মাজত বিৰোধ ভাৱৰ সৃষ্টি হৈছিল। দক্ষ প্ৰজাপতিয়ে অহংকাৰ মত্ৰ হৈ ৰুদ্ৰক বৰকৈ তিৰস্কাৰ কৰিছিল। এবাৰ দক্ষ ৰজাই এটি মহান যজ্ঞ কৰিছিল। সেই যজ্ঞলৈ একমাত্ৰ ৰুদ্ৰ আৰু সতীক নিমন্ত্ৰণ নকৰি আন সকলো জোঁৱাই, দেৱতা, দেৱকী আৰু ত্ৰিভুৱনৰ সকলো প্ৰাণীকে সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰিছিল। দক্ষৰ কন্যাবোৰে নিজ নিজ স্বামীৰ সৈতে পিতৃৰ যজ্ঞলৈ গমন কৰিছিল। নাৰদে সেই সময়ত সতীৰ কাষলৈ গৈ কৈছিল, তোমাৰ ভস্ম ঘঁহা স্বামী ৰুদ্ৰৰ বাবে তোমাক তোমাৰ পিতৃয়ে যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাই বুলি শুনিছোঁ। তোমাৰ পিতৃয়ে বৰকৈ তোমাৰ স্বামী ৰুদ্ৰক নিন্দা কৰি অহংকাৰত মত্ত হৈ ত্ৰিলোকৰ সকলো প্ৰাণীকে যজ্ঞলৈ নিমন্ত্ৰণ কৰিছে বুলি জানি মনত বৰ দুখ পাইছোঁ। মই তোমাক সেই কথা জনাবলৈকে ইয়ালৈ আহিছিলোঁ। তুমি মনতে যি ভাল বুলি ভাবা সেইমতে কৰ্ম কৰা। নাৰদে তেনেদৰে খবৰ দিয়াত সতীয়ে পিতৃযজ্ঞ চাবলৈ ইচ্ছা কৰি ৰুদ্ৰদেৱৰ অনুমতি বিচাৰিছিল। ৰুদ্ৰই প্ৰথমতে অনুমতি প্ৰদান কৰা নাছিল, যদিও শেষত সতীক যজ্ঞলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছিল আৰু সতীৰ লগত নন্দী আৰু আন কিছু সংখ্যক অনুচৰ পঠাই দিছিল। যজ্ঞত স্বামীৰ বাহিৰে সকলো দেৱতা, ঋষি, গন্ধৰ্ব আদি দৰ্শন কৰি সতী ক্ৰোধিত হৈছিল। যজ্ঞত উপস্থিত হোৱাত দক্ষই সতীক আদৰ অভ্যৰ্দনা কৰা নাছিল, বৰং তেওঁৰ আগত ৰুদ্ৰৰ নিন্দাহে কৰিছিল। সতীয়ে স্বামীৰ নিন্দা সহ্য কৰিব নোৱাৰি যোগাসনত বহি সেই দেহ ত্যাগ কৰিছিল। সেই দৃশ্য দৰ্শন কৰি নন্দীয়ে অতি শীঘ্ৰে ৰুদ্ৰৰ ওচৰলৈ গমন কৰি সতীৰ মৃত্যু সংবাদ দিছিল। নন্দীৰ মুখে সেই খবৰ পাই ৰুদ্ৰই ভীষণ ক্ৰোধিত হৈছিল। তেওঁৰ চকুত ক্ৰোধানল প্ৰজ্বলিত হৈছিল। ক্ৰোধভাৱে তেওঁ মূৰৰ জটাৰ পৰা চুলি এডাল নিক্ষেপ কৰাত সিংহমুখ বীৰভদ্ৰৰ জন্ম হৈছিল। শিৱৰ নিৰ্দেশ ক্ৰমে বীৰভদ্ৰই অলেখ ৰুদ্ৰ সৈন্য লগত লৈ দক্ষ যজ্ঞ ধ্বংস কৰিবলৈ গমন কৰিছিল। দক্ষই সেই যজ্ঞ কৰিছিল গংগা পাৰৰ কণখল নামৰ স্থানত। বীৰভদ্ৰই হাতত ত্ৰিশূল ধাৰণ কৰি যজ্ঞ উত্তৰ ভাগত উপস্থিত হৈ যমৰ দৰে দেৱতাদি সকলোৰে লগত যুদ্ধ কৰি পৰাজিত কৰিছিল। বহুসংখ্যক অংগ হানি কৰিছিল আৰু বধ কৰিছিল। শেষত দক্ষৰ মূৰটো কাটি যজ্ঞ কুণ্ডত পেলাই দিছিল। দেৱগণে পৰাজিত হৈ ৰুদ্ৰক ভক্তিভাৱে স্তৱ কৰা ৰুদ্ৰ যজ্ঞস্থলত উপস্থিত হৈ বীৰভদ্ৰক শান্ত কৰিছিল। পৰম কৃপালু ৰুদ্ৰদেৱে দেৱগণৰ স্তৱত সন্তুষ্ট হৈ মৃত দেৱগণৰ প্ৰাণ দান কৰিছিল আৰু দক্ষকো চাক মূৰ প্ৰদান কৰি পুনৰ জীৱিত কৰি যজ্ঞ সমাপ্ত কৰিব দিছিল। যজ্ঞভূমিত পৰি থকা সতীদেহৰ পৰা এটি জ্বালা উদ্দিত হৈ এখন পৰ্বতত পৰিছিল। সেই পৰ্বত জ্বালামুখী নামে প্ৰসিদ্ধ হয়। আজিও সকলো মানুহে সেই জ্বালামুখী পৰ্বতক ভক্তিভাৱে পূজা কৰে। গিৰিৰাজ হিমালয় পত্নী নাম মেনকা, তেওঁ পিতৃগণৰ নন্দিনী। সেই মেনকাৰ উদৰত সেই সতীয়ে পুনৰ জন্ম লাভ কৰিছিল। পৰ্বত কন্যা হোৱাৰ বাবে তেওঁৰ নাম পাৰ্বতী হয়। সেই পাৰ্বতী নাম পাৰ্বতী, গৌৰী, মহাদেৱী, দুৰ্গা, শিৱপ্ৰিয়া, ৰুদ্ৰাণী, কালী আদি অলেখ নামে জনা যায়। সেই পাৰ্বতী দেৱীয়ে বহুকাল ৰুদ্ৰক আৰাধনা কৰি পুনৰ পতিৰূপে লাভ কৰিছিল। হে মুনিগণ, মই আপোনালোকক পাৰ্বতীৰ বিষয়ে এইখিনি চমুকৈ বৰ্ণনা কৰিলোঁ। হুতমুনিৰ কথা শুনি সোণকাদি মুনিগণে কৈছিল, হে হুতমুনি, তোমাৰ মুখে এই কাহিনী শ্ৰৱণ কৰি পৰম আনন্দ লাভ কৰিলোঁ। কেনেদৰে শিৱ পূজা কৰিব লাগে আৰু পাৰ্বতীয়ে কিদৰে তপস্যা কৰিছিল সেই বিষয়ে বৰ্ণনা কৰা। সেই কথা শুনিবলৈ বৰ হেঁপাহ হৈছে। ত্ৰিপুৰ দহন, জ্যোতিৰ্লিংগৰ উৎপত্তি, জ্যোতিৰ্লিংগৰ কিমান ৰূপ আমাক জনোৱা, সেই লিংগ দৰ্শন কৰি কি ফল লাভ কৰিব পাৰি বিস্তাৰভাৱে বৰ্ণনা কৰা। বামুণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰসকলে সেই লিংগ কিদৰে পূজা কৰিব লাগে কোৱা। হে অনক, ব্যাসৰ মুখে তুমি যিদৰে শুনিছা আমাক সেইদৰে কোৱা। মুনিগণৰ কথা শুনি হুতমুনিয়ে কৈছিল, হে মুনিগণ, আপোনালোকে আজি মোক যি প্ৰশ্ন কৰিছে পূৰ্বতে উপমন্যুৱে সেই প্ৰশ্ন সনক কুমাৰক কৰিছিল। সনক কুমাৰে সেই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছিল উপমন্যুক।
তাৰ পাছত মোৰ গুৰু মহিষী ব্যাসদেৱে উপমন্যুৰ মুখে সনক কুমাৰে দিয়া উত্তৰ কথা শ্ৰৱণ কৰিছিল। ব্যাসদেৱে মোক সেই কথা শুনাইছিল। মই আপোনালোকক চমুকৈ সেই কথা বৰ্ণনা কৰিম। শিৱ পূজা বিধি 100 বছৰ ধৰি বৰ্ণনা কৰিলেও সমাপ্ত কৰিব নোৱাৰি। মই সেই পূজা বিধি চমুকৈ বৰ্ণনা কৰিলেও সেই পূজা বিধি মতে শিৱলিংগ ভক্তিভাৱে পূজা কৰিলেও পৰম কৃপালু শিৱ সন্তুষ্ট হৈ মানুহক শুভ ফল প্ৰদান কৰে। শিৱ পূজা ভক্তিভাৱে নকৰিলে কিন্তু ধনী ব্যক্তিও মহাদৰিদ্ৰ হয় আৰু নানা দুখ কষ্ট ভোগ কৰিব লাগে। যথাবিধি শিৱ পূজা ভক্তিভাৱে কৰিলে দৰিদ্ৰ ব্যক্তিৰো সৰ্বদুখ সুখ বিনাশ হয় আৰু পূজা কৰোঁতাই অবিলাসী ফল লাভ, সৰ্বসুখ লাভ, পুণ্য ফল লাভ আৰু দৰিদ্ৰতা আদি দুখমোচন হয়। কাম আৰু অৰ্থ সাধকে ভক্তিভাৱে একান্ত মনে শিৱ পূজা কৰা উচিত। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু ক্ষুদ্ৰ এই 4 বৰ্ণ মানুহে প্ৰাতঃকালে যথাবিধি শয্যাত বহি বিষ্ণু গুৰু তীৰ্থাদি স্মৰণ কৰি হৰিক ধ্যান কৰি এনেদৰে স্তব কৰিব লাগে। হে ভক্ত মনৰ বাঞ্ছা পূৰ্ণকাৰী চতুৰ্ভুজন ঘনশ্যাম নাৰায়ণ হৰি, সৰ্বক্ষণে তোমাৰ সুন্দৰ মূৰ্তি মোৰ হৃদয়ত স্থিতি লাভ কৰক। তাৰ পাছত মনতে সেই শুভ নাম স্মৰণ কৰি শয্যা পৰিত্যাগ কৰি দক্ষিণ দিশলৈ গমন কৰি বিধিমতে মল মূত্ৰাদি ত্যাগ কৰিব লাগে। ব্ৰাহ্মণসকলে নিজন স্থানত মল ত্যাগ কৰি 5 বাৰ শুদ্ধ মাটি লেপন কৰিব লাগে। ক্ষত্ৰিয়গণে 4 বাৰ, বৈশ্যগণে 3 বাৰ আৰু ক্ষুদ্ৰগণে 2 বাৰ শুদ্ধ মাটি লেপন কৰি হস্তদ্বয় আৰু পদদ্বয় ধুব লাগে। মাটি লেপনৰ দ্বাৰাহে শুচি হ'ব পাৰি। স্ত্ৰীসকলে শুচি হ'বলৈ ক্ষুদ্ৰৰ দৰে মাত্ৰ 2 বাৰ মাটি লেপন কৰি শুচি হ'ব পাৰে। তাৰ পাছত পৰ্ব হৈছে দাঁত ঘঁহি মুখ ধোৱা। ব্ৰাহ্মণসকলে দ্বাদশ আঙুলি দীঘল দাঁত ঘঁহা দাঁতন ব্যৱহাৰ কৰিব লাগে। সেইদৰে ক্ষত্ৰিয় 11 আঙুলি দীঘল, বৈশ্যই 10 আঙুলি দীঘল আৰু ক্ষুদ্ৰই 9 আঙুলি দীঘল দাঁতন ব্যৱহাৰ কৰি দাঁত ঘঁহিব লাগে। সেই কৰ্মৰ পাছত তীৰ্থ বা পবিত্ৰ স্থানৰ পবিত্ৰ জলৰ দ্বাৰা বিধিমতে স্নান কৰি শুচি হ'ব লাগে। স্নানৰ পাছত যথাবিধি আচমন কৰি শুকান ধূত বস্ত্ৰাদি ধাৰণ কৰিব লাগে। নিৰ্জন স্থানত পাঠ সন্ধ্যা উপাসনা কৰি তাৰ পাছত যথাসাধ্যই আয়োজন কৰি স্থিৰ মনেৰে পূজা অনুষ্ঠান কৰিব লাগে। প্ৰথমে গণেশৰ পূজা কৰিব লাগে বুলি সৰ্বশাস্ত্ৰত উল্লেখ আছে। গতিকে শিৱ পূজাৰ আগতে প্ৰথমে বিধিমতে গণেশৰ পূজা কৰিব লাগে। তাৰ পাছত দ্বাৰপালগণ আৰু দিকপালগণৰ পূজা কৰিব লাগে। সেই পৰ্বৰ পাছত শুদ্ধ আসন পাতি তাত অষ্টদল পদ্ম অংকন কৰিব লাগে। তাৰ পাছত সেই আসনত বহি শিৱলিংগৰ প্ৰতি দৃষ্টি ৰাখিব লাগে। 3 বাৰ আচমন কৰি 3 বাৰ প্ৰণায়াম কৰি একান্ত মনে শিৱক ধ্যান কৰিব লাগে। সেই ধ্যানৰ দ্বাৰা শুদ্ধ মনে শিৱক নিজ হৃদয়ত স্থাপন কৰি শিৱলিংগৰ বিধিমতে পূজা কৰিব লাগে। তাৰ পাছত দেহ শুদ্ধি কৰি মূল মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। প্ৰতিবাৰ ভক্তিভাৱে প্ৰণয় উচ্চাৰণ কৰি মূল মন্ত্ৰৰ দ্বাৰা খড়গ ন্যাস কৰিব লাগে। তাৰ পাছত মাহ তিথি উল্লেখ কৰি পূজা কৰোঁতাৰ নাম গোত্ৰাদি উচ্চাৰণ কৰি সভক্তিৰে পূজা আৰম্ভ কৰিব লাগে। পূজা কৰোঁতাই নতুন কুম্ভ স্থাপন কৰি সেই কুম্ভত বিশুদ্ধ জলেৰে পৰিপূৰ্ণ কৰিব লাগে। সেই কুম্ভত আমৰ পাত, কুঁহ আদি স্থাপন কৰি আচ্ছাদন কৰিব লাগে। সেই কুম্ভৰ প্ৰতি দৃষ্টি ৰাখি উচিৰ চন্দন নিক্ষেপ কৰি উচ্চাৰণ কৰিব লাগে। কংকুল কৰ্পূৰ আদি গুৰি একেলগে আচমনিৰ জলত অৰ্পণ কৰিব লাগে। সকলো পাত্ৰতে এলাইচি আৰু চন্দন অৰ্পণ কৰিব লাগে। তাৰ পাছত মহাদেৱৰ কাষত নন্দীশ্বৰৰ পূজা কৰিব লাগে। পবিত্ৰভাৱে লিংগ শুদ্ধি কৰি গন্ধ পুষ্প ধূপ ত্ৰিপুৰাৰী শিৱৰ পূজা কৰিব লাগে। পূজা কৰাৰ সকলো মন্ত্ৰৰ আগত প্ৰণয় আৰু শেষত নম উচ্চাৰণ কৰা কৰ্তব্য। প্ৰণয়ৰ ওমৰ দ্বাৰা জপ কৰি পদ্ম নামৰ আসনৰ চিন্তা কৰিব লাগে। সেই পদ্মৰ পূৰ্বদল অক্ষয় অনিয়াত্মক, দক্ষিণ দল লঘিয়াত্মক, পশ্চিম দল মহিমাস্বৰূপ, উত্তৰ দল প্ৰাপ্তিস্বৰূপ, অগ্নিকোণ প্ৰকাম্য, নৈঋত দল ইচিত্ত, বায়ুকোণ বচিত্ত, ঈশান দল সৰ্বজ্ঞাত, কণিকা হোমৰূপ। হোমৰ অধোভাগ সূৰ্য, তাৰ অধোভাগ অগ্নি অৱস্থিত জ্ঞান কৰি পূজা কৰিব লাগে। ক্ৰোম্ভ সৰ্ব দিগন্ত ধৰ্মাদি আৰু অনন্ত দেৱ কল্পনা কৰিব লাগে। হোমৰ চাৰিওফালে অব্যক্ত প্ৰভৃতি আৰু অনন্ত গুণদ্বয় কল্পনা কৰিব লাগে। সদ্যে জাতং পপদামী মন্ত্ৰ উচ্চাৰণ কৰি পৰমেশ্বৰক আহ্বান কৰি বামদেৱ মন্ত্ৰ উচ্চাৰণ কৰি আসনৰ ওপৰত পবিত্ৰ মনে বহিব লাগে।
ৰুদ্ৰ গায়ত্ৰীৰ দ্বাৰা সান্নিধ্যকৰণ আৰু অঘোৰ মন্ত্ৰৰ দ্বাৰা নিৰুদ্ধন কৰিব লাগে। তাৰ পাছত ঈশান সৰ্ববিদ্যানাং মন্ত্ৰ উচ্চাৰণ কৰি ভক্তিভাৱে দেৱ ত্ৰিপুৰাৰে শিৱৰ পূজা কৰিব লাগে। তাৰ পাছত ভক্তিভাৱে দেৱ মহেশ্বৰক পাদ্য আচমনি আদি প্ৰদান কৰিব লাগে। সেই কৰ্মৰ পাছত গন্ধ চন্দনৰ মিশ্ৰিত জলৰ দ্বাৰা যথাবিধিমতে ৰুদ্ৰক স্নান কৰাব লাগে। তাৰ পাছত পঞ্চগব্য গৰুৰ এৱা গাখীৰ, দৈ গাখীৰ, গৰুৰ মুত, ঘিউ, গৰুৰ গোবৰ মিশ্ৰিত জলেৰে মহাদেৱক বিধিমতে স্নান কৰাব লাগে। সেই কৰ্মৰ পাছত দধি, মধু, কুঁহিয়াৰৰ ৰস আৰু ঘিউৰ দ্বাৰা মহাদেৱক ভক্তিভাৱে পূজা কৰিব লাগে। প্ৰণয় উচ্চাৰণ কৰি পুষ্প দ্বাৰা সযতনে বিধিমতে মহাদেৱক অভিষেক কৰিব লাগে। তাৰ পাছত মন্ত্ৰপুত পানী শিৱলিংগত ঢালিব লাগে। পানী ঢলাৰ পাছত শীত বস্ত্ৰৰ দ্বাৰা সযতনে লিংগ দেহ মুচিব লাগে। তাৰ পাছত হাতেৰে চন্দন ঘঁহি দিব পৰা দূৰৈত শিৱলিংগ স্থাপন কৰিব লাগে। সেইদৰে লিংগ স্থাপন কৰি চাউল, কুঁ, অপামাক, জাতি, চম্পক, পাতল, কৰবী, কমল আৰু সুগন্ধি ফুলৰ দ্বাৰা ভক্তিভাৱে শিৱলিংগ পূজা কৰিব লাগে। নানাবিধ পাত্ৰৰ পৰা জল লৈ পুনৰ পবিত্ৰ মনেৰে শিৱলিংগ স্নান কৰাব লাগে। মন্ত্ৰৰ দ্বাৰা শিৱলিংগ পূজা কৰিলে সৰ্বপ্ৰকাৰ সিদ্ধি লাভ কৰিব পাৰি। সেইবাবে স্থান মন্ত্ৰপুত কৰি ভক্তিভাৱে আকৌ এবাৰ সোমনাথক শিৱক স্থান কৰাব লাগে। এইবোৰ মন্ত্ৰৰ দ্বাৰা শিৱলিংগ পূজা কৰিব লাগে, যেনে পাৱমান, নীলৰুদ্ৰ, বাংময়ী, শ্ৰীসূত্ৰ, ৰজনীসূত্ৰ, প্ৰণয়, চমক, ভাৰুণ্ড, ৰথনন্দসূত্ৰ, দেৱব্ৰত নামৰ হাম, শান্তি, পুষ্পসূত্ৰ, অৰুণ, পুৰুষসূত্ৰ নাম মন্ত্ৰ নাইবা পঞ্চক্ষৰ মৃত্যুঞ্জয় মন্ত্ৰ উচ্চাৰণ কৰি সহস্ৰ জলধাৰা নাইবা 101 জলধাৰা শিৱলিংগত ঢালি শিৱক আৰাধনা কৰিব লাগে। প্ৰণয় উচ্চাৰণ কৰি মুখ সুগন্ধিকাৰক দ্ৰব্য প্ৰদান কৰি চন্দন আদিৰ দ্বাৰা শিৱ পূজা কৰিব লাগে। স্ফটিকৰ দৰে নিৰ্মল, অক্ষয়, বৰ্মা, ইন্দ্ৰ প্ৰভৃতি দেৱৰ অগোচৰ, সৰ্বলোকময়, সৰ্বলোকৰ কাৰণ, আদি, মধ্য আৰু অন্তৰহিত দেৱাদিদেৱ মহাদেৱক ধূপ, দীপ, তামোলৰ দ্বাৰা প্ৰণয় উচ্চাৰণ কৰি ভক্তিভাৱে পূজা কৰিব লাগে। বিধিমতে নমস্কাৰ, স্তৱ, প্ৰদক্ষিণ, পাদ্য, অঘাদ্য আদি কৰি মহাদেৱক পূজা কৰিব লাগে। তাৰ পাছত পুষ্প হাতত লৈ হাতযোৰ কৰি মন্ত্ৰৰ দ্বাৰা হে শংকৰ, মই জানি বা নাজানি এতিয়া তোমাৰ যি পূজা কৰিলোঁ সেই পূজাত তুমি সন্তুষ্ট হোৱা দয়াময়, তুমি মোক কৃপা কৰিবা বুলি শিৱলিংগৰ ওপৰত পুষ্পাঞ্জলি দিব লাগে। এই কৰ্মৰ পাছত চৈতন্য কৰি নানা আশীবাক্য পাঠ কৰি শিৱলিংগৰ উপৰিভাগ মাৰ্জন কৰিব লাগে আৰু নমস্কাৰ কৰি অজানিতে দুখৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। তাৰ পাছত মা তিথি কাল উচ্চাৰণ কৰি ভক্তিভাৱে শিৱক প্ৰণাম কৰিব লাগে। সৰ্বশেষত এনেদৰে প্ৰাৰ্থনা কৰিব লাগে, হে মহাদেৱ, মই তোমাৰ ওচৰত শৰণ লৈছোঁ। তোমাৰ প্ৰতি যে মোৰ অচলা ভক্তি হয়, সেই আশীৰ্বাদ কৰা প্ৰভু। হে কৃপাৰ সাগৰ, তুমি মোক তোমাৰ অভয় চৰণৰ স্থান দিয়া প্ৰভু। এনেদৰে কৈ সজোৰে বোম বোম উচ্চাৰণ কৰিব লাগে। শিৱভক্তসকলে এনেদৰে শিৱ পূজা কৰে। ভক্তিভাৱে শিৱ পূজা কৰিলে পদে পদে সিদ্ধি লাভ কৰিব পাৰি। শিৱ মংগলদাতা পৰম দেৱতা, তেওঁ সৰ্বপাপ সৰ্বদুখ বিনাশকৰ্তা। শিৱ পূজাৰ পৰা মংগল সাধন হয়, সৎগুণ বৃদ্ধি পায়। হে সোণকাটি শ্ৰেষ্ঠ মুনিগণ, মই মোৰ গুৰু ব্যাসদেৱৰ মুখে যি শ্ৰৱণ কৰিছিলোঁ সেই কথা আপোনাসৱক জনালোঁ। পঞ্চম অধ্যায় সমাপ্ত। বন্ধুসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ষষ্ঠ অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।